ভাষণ দি আছিলোঁ সেইকাৰণে মাতটো অহা নাই বুলি কৈছে মাতটো অহা নাই বুলি কৈছে মাতটো কৈছেনে হেল্ল' 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 নাই যোৱা শব্দ যোৱা নাই মাত গৈছেনে আৱাজ গৈছেনে শুনিছেনে গৈছেনে মাত যোৱা নাই নেকি মাত নাই ককাই বুলি লিখিছে নহয় হেল্ল' কি হৈছে হেল্ল' হেল্ল' গৈছেনে মাতটো গৈছেনে নাই যোৱা নাই বুলি কৈছে আৰে কি হৈছে মাতটো গৈছেনে নাই কাটি ল'ব লাগিব নেকি হৈছে নমস্কাৰ মই লাইভলৈ আহিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইটামান কথাৰ উত্তৰ দিবৰ কাৰণে মই আচলতে যোৱা কিছুদিন ধৰি ইমান ব্যস্ত হৈ আছোঁ যে টিভি চোৱাটো নায়েই মাজে মাজে মোবাইলত যিটো বাতৰি চাওঁ সেইবিলাকো চাব পৰা নাছিলোঁ খন্তেক সময়ৰ আগতে ঠিক 9:30মান বজাত মোলৈ মোৰ এজন শুভাকাংক্ষীয়ে পঠিয়াই দিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে আজি মোক খুব গালি পাৰিছে মই বোলে অসমীয়া মানুহক বোলে বিৰিয়ানী খাবলৈ পৰঠা খাবলৈ শিকাব খুজিছোঁ বোলে আৰু বহুত বেছি তেওঁ সাম্প্ৰদায়িক কথা কৈছে বহুত বেছি সাম্প্ৰদায়িক কথা সেইকাৰণে মই প্ৰথমতে কালি আমাৰ মৰমৰ জ্ঞানশ্ৰী বৰাই যোগদান কৰাৰ সময়ত কালি জ্ঞানশ্ৰী বৰাই আমাৰ ৰাইজৰ দলত যোগদান কৰাৰ সময়ত যি বক্তব্য দিছিলোঁ ভিডিঅ'টো দিয়া ভাইটি যি বক্তব্য দিছিলোঁ সেই বক্তব্যটো মই আপোনালোকক প্ৰথমতে দেখুৱাই ল'ব খুজিছোঁ মই প্ৰথমতে আপোনালোকক দেখুৱাই ল'ব খুজিছোঁ চাউণ্ডটো শুনাই ল'ব খুজিছোঁ এইটো চাউণ্ড গৈছেনে চাউণ্ডটো বঢ়াই দিয়া বহিৰাজ্যত কাম কৰি থাকোঁতে যোৱা ছমাহত মৃত্যুবৰণ কৰিছে আজিও অসমৰ গাঁওবিলাক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কেৱল দুটাই যুৱক যুৱতীবিলাকৰ কাৰণে কেৱল আৰু কেৱল দুটাই কেৱল আৰু কেৱল দুটাই তেওঁলোকৰ উপাৰ্জনৰ উৎস এক দৈনিক হাজিৰা পৰহিৰ দিনা অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে যোৱা ছমাহত অসমৰ 162জন যুৱক যুৱতীয়ে বহিৰাজ্যত কাম কৰিবলৈ গৈ মৃত্যুবৰণ কৰিছে কিমান 162জন যুৱক যুৱতীয়ে বহিৰাজ্যত কাম কৰি থাকোঁতে যোৱা ছমাহত মৃত্যুবৰণ কৰিছে আজিও অসমৰ গাঁওবিলাক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত কেৱল দুটাই যুৱক যুৱতীবিলাকৰ কাৰণে কেৱল আৰু কেৱল দুটাই কেৱল আৰু কেৱল দুটাই তেওঁলোকৰ উপাৰ্জনৰ উৎস এক দৈনিক হাজিৰা মিস্ত্ৰীৰ লগত যোগালী আৰু দুই বেংগলোৰ বা চেন্নাই বা মাদ্ৰাজ বা কেৰেলাত গৈ চিকিউৰিটি গাৰ্ড কৰা আমি এই অৱস্থাৰ পৰিৱৰ্তন কৰিব খুজিছো আৰু সেইকাৰণে অসমৰ প্ৰতিখন গাঁৱত বছৰেকত 3বাৰ খেতি অসমৰ প্ৰতিখন গাঁৱত এটা সৰু সৰু ইণ্ডাষ্ট্ৰী অসমৰ প্ৰতিজন কাম কৰা মানুহক আমি দক্ষ শ্ৰমিক ৰূপে গঢ়ি তোলাৰ ব্যৱস্থা আনকি কাম কৰা বাইজনীকো কাম কৰা ঘৰত কাম কৰা মহিলাগৰাকীকো আমি ছমাহৰ ট্ৰেইনিং দি পঠিয়াব খুজিছো কেনেকৈ ঘৰ চাফা কৰিব লাগে কেনেকৈ পৰঠা বনাব লাগে কেনেকৈ ভাত বনাব লাগে কেনেকৈ আপোনাৰ বিৰিয়ানী বনাব লাগে কেনেকৈ মাৰোৱাৰী মানুহে কেনেকুৱা খায় অসমীয়া মানুহে কেনেকৈ খায় মুছলিম মানুহে কেনেকুৱা খাদ্য খায় প্ৰত্যেকটো বস্তুৰ আমি ট্ৰেইনিং দি তেওঁলোকক আমি এখন চাৰ্টিফিকেট দি পঠিয়াব খুজিছো যাতে তেওঁ এজন দক্ষ শ্ৰমিক ৰূপে এগৰাকী কাম কৰা মহিলাই য'ত মাহেকত মাত্ৰ 4,000 বা 5,000 টকাৰ দৰমহা পায় সেইগৰাকী মহিলাক আমি 15,000 পৰা 20,000 টকাৰ দৰমহা পোৱা এগৰাকী সন্মান থকা মহিলাক পৰিণত কৰি দিব খুজিছো
সন্মানীয় কৰ্মসংস্থাপন পোৱা মহিলাক আমি পৰিণত কৰিব। এই হ'ল আমাৰ নতুন অসমৰ ধাৰণা। আমি এখন নতুন অসম কৰিব খুজিছো, আৰু এই নতুন অসম গঢ়াৰ কাৰণে যি ৰাস্তা বনাইছো, সেই ৰাস্তাৰ নতুন সেনানীগৰাকীৰ নাম জ্ঞানশ্ৰী বৰা। এইখিনি কথা কোৱাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে খুব গালি পাৰিছে মোক। সেই প্ৰিয় দৰ্শকসকল, সেই মোৰ ফেচবুকৰ বন্ধুসকল, সঁচাকে মই কিবা গণ্ডগোলীয়া কথা কৈছো নেকি ইয়াত? আপোনালোকে সঁচাকে মোক ইয়াত কিবা গণ্ডগোলীয়া কথা কোৱা দেখিছে নেকি? সঁচাকে মই কিবা গণ্ডগোলীয়া কথা কৈছো নেকি বাৰু? মই দক্ষতা বিকাশৰ কথা কৈছো, আৰু কৈছো যে ৰাইজৰ দলে যিদিনা শাসনলৈ আহিব, আমি এটা নতুন কনচেপ্ট আৰম্ভ কৰিম। সেই কনচেপ্টটোৰ নাম ফিনিচিং স্কুল। কোনো ল'ৰা ছোৱালীয়ে যদি ক্লাছ 10 বা 12 বা 11ত যদি কোনোবা ল'ৰা ছোৱালী বা যিকোনো ক্লাছত যদি কোনোবাই ল'ৰা ছোৱালীয়ে স্কুল এৰিব খোজে, তেতিয়াহ'লে তাৰ শিক্ষকজনে সুধিব, হেড ছাৰে সুধিব, কিয় স্কুল এৰিব খুজিছা? তেতিয়া ছাত্ৰজনে যদি বা ছাত্ৰীগৰাকীয়ে যদি কয় যে মোৰ ঘৰত দেউতা ঢুকালে, মোৰ ইনকাম কোনো নাই, ঘৰৰ কাৰণে মই কাম কৰিব খোজো, হাজিৰা কৰিব খোজো, ছিকিউৰিটি গাৰ্ড কৰিব খোজো, আনৰ ঘৰত কাম কৰিব খোজো, তেতিয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে স্কুল এৰাৰ পাছত তেওঁক এজন প্ৰকৃত অৰ্থত কাম কৰিব পৰা, সমাজত উপাৰ্জন কৰিব পৰা এজন মানুহত পৰিণত কৰিবৰ কাৰণে এখন ভকেচনেল স্কুলত ট্ৰেইনিং দি পঠিওৱাৰ কথা কৈছোঁ। ধৰক ছিকিউৰিটি গাৰ্ড এজনে, মানে এজন ষ্টুডেণ্টে দেউতাক নাই বা পৰিয়াল, দেউতাকৰ অসুখ, মাকৰো অসুখ, তেওঁ নিজে ইনকাম কৰিব লাগে। ইনকাম কৰিবৰ কাৰণে তেওঁ ছিকিউৰিটি গাৰ্ড কৰিবলৈ যাবলৈ ওলাইছে বেংগলোৰ। তেতিয়াহ'লে তেওঁক আমি এবছৰৰ পুলিচৰ ট্ৰেইনিং দিব খোজোঁ, তেওঁক আমি এখন চাৰ্টিফিকেট দিব খোজোঁ, তেওঁক আমি অসম চৰকাৰত ৰেজিষ্টাৰ কৰাব খোজোঁ তেওঁৰ নামটো, আৰু তাৰ পাছত আমি বেংগলোৰত কাম কৰিবলৈ গ'লে কৰ্ণাটক গভৰ্ণমেণ্টৰ লগত ব্যৱস্থা কৰি দিব খোজোঁ, যোগাযোগ কৰি দিব খোজোঁ, আৰু চুক্তিবদ্ধ হৈ মানে কৰ্ণাটক গভৰ্ণমেণ্টৰ লগত অসম চৰকাৰৰ এখন চুক্তি কৰি তেওঁলোকক তালৈ পঠিয়াই দিব খোজোঁ, যাতে তেওঁৰ জীৱনৰ নিৰাপত্তা থাকে। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে যোৱা 6 মাহত 162জন অসমীয়া যুৱক আৰু যুৱতীয়ে বহিৰাজ্যত কাম কৰিবলৈ গৈ মৃত্যুবৰণ কৰিছে। সেই নিৰাপত্তা প্ৰদান কৰিব নোৱাৰাটো কিমান ডাঙৰ কাণ্ড হৈছে, এই কথাটোৰ কাৰণে মই কৈছিলোঁ যে এই কাৰবাৰটো কৰিব লাগিব। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে মোক কৈছে, আজি সমালোচনা কৰি কৈছে যে অসমীয়া মানুহক মই বিৰিয়ানী খুৱাব খুজিছোঁ, অসমীয়া মানুহক মই পৰঠা খুৱাব খুজিছোঁ, আৰু অসমীয়া মানুহৰ সেই বিৰিয়ানী গৰু মাংসৰ হ'ব নে মুৰ্গীৰ মাংস নে কি ক'লে, ছাগলী নে গৰুটো কৈছে, গৰু মাংস হ'ব নে গাহৰিৰ মাংস হ'ব, এইটো বোলে মানে মোক কৈ দিব লাগে। এনেকুৱা ধৰণৰ এজন মানুহক যিজন মানুহে প্ৰত্যেকটো কথা বিকৃত কৰে, যিজন মানুহ চূড়ান্ত মিছলীয়া, যিজন মানুহ ভণ্ড, যিজন মানুহ 2 নম্বৰী, আৰু যিজন মানুহৰ কোনো ক্লাছ নাই, যিকোনো কথা কয়। সেইকাৰণে মই কৈছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীৰ নটটো ঢিলা হৈছে, মগজুৰ নটটো, ব্ৰেইনৰ নটটো ঢিলা হৈছে। আৰু ব্ৰেইনৰ নটটো ঢিলা হোৱাৰ কাৰণে মই কৈছিলোঁ যে এই মুখ্যমন্ত্ৰীৰ ব্ৰেইনৰ নটটো যদি টান কৰা নাযায়, তেতিয়াহ'লে তেওঁ ভয়ংকৰ ঘটনা ঘটাব। সেই মুখ্যমন্ত্ৰীজনে আজি মোক আক্ৰমণ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমীয়া মানুহক বোলে মই বিৰিয়ানী খুৱাব খুজিছোঁ, পৰঠা খুৱাব খুজিছোঁ, আৰু গৰু মাংসৰ বিৰিয়ানী খুৱাব খুজিছোঁ। এনেকুৱা ধৰণৰ ইংগিত তেওঁ প্ৰদান কৰিছে। এই মানুহজনৰ হৈছে কি? তেওঁ অসমৰ ৰাজনীতিত আজি 22 বছৰ তেওঁ মন্ত্ৰী হৈ আছে, বেছি নেকি, 25 বছৰ মানে হ'ল নেকি। তেওঁ অসমৰ মন্ত্ৰীসভাত 22 বছৰ ধৰি মন্ত্ৰী হৈ আছে।
5 বছৰ মুখ্যমন্ত্ৰী, 5 বছৰ ডিফেক্টো মুখ্যমন্ত্ৰী, 12টামান ডিপাৰ্টমেণ্ট লৈ, ফাইনেন্স ডিপাৰ্টমেণ্টটো লৈ তেওঁ মুখ্যমন্ত্ৰী হৈ আছিলে। আৰু তাৰ পাছত তাৰ আগৰ কালছোৱাত তেওঁ মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালতো তেওঁ এজন অত্যন্ত শক্তিশালী স্বাস্থ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আছিলে। তেওঁ ৰাজ্যখনৰ কাৰণে একোৱে কৰিব নোৱাৰিলে। অসমৰ শিক্ষা ব্যৱস্থাৰ কোনো পৰিৱৰ্তন সাধন কৰিব নোৱাৰিলে এই অসমৰ মুখ্যমন্ত্ৰীজনে, যি শিক্ষামন্ত্ৰী আছিলে। এতিয়াও অসমৰ প্ৰাথমিক বিদ্যালয়বিলাকত এতিয়াও LP স্কুল এখনত এটা হলৰ ভিতৰত 5টা বা 6টা ক্লাছ থাকে, আৰু সেই 5টা বা 6টা শ্ৰেণী পঢ়াবৰ কাৰণে মাত্ৰ এটা হল, প্ৰত্যেকৰ কাৰণে এটা এটা ৰুম নাই। স্কুলখনত পানী পৰে, ডেস্ক বেঞ্চ ভগা, তলৰ মজিয়া ভগা, আৰু শিক্ষক আছে এজন বা দুজন। যাৰ ফলস্বৰূপে আজি কি হৈছে, গোটেই ভাৰতবৰ্ষৰ ভিতৰতে আমি দেখিবলৈ পাইছো যে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে আজিৰ দিনটোত অসমত ছেকেণ্ডেৰী স্কুলত আটাইতকৈ বেছিকৈ আধাতে স্কুল ল'ৰা ছোৱালী এৰি দিয়া। ড্ৰপ আউট ৰেটত আমি নাম্বাৰ ওৱান চব দিছোঁ। আমি কি দিয়া নাই? আমি মিড ডে মিল দিছোঁ, আমি ছাত্ৰ ছাত্ৰীক কি কয় আপোনাৰ স্কুটি দিছোঁ, আমি ছাত্ৰ ছাত্ৰীক কি নিযুত মইনা দিছোঁ, নিযুত বাবু দিছোঁ। কিন্তু এই আটাইবিলাক দিয়াৰ পাছতো আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি আধাতে স্কুল এৰা ৰাজ্যখনৰ বাসিন্দা। কিয়? এই প্ৰশ্নটো আমি প্ৰত্যেকক কৰা দৰকাৰ। আৰু তাৰ বিকল্প হিচাপত মই এটা নতুন শিক্ষা ব্যৱস্থাৰ কথা ক'ব খোজোঁ। আৰু সেই নতুন শিক্ষা ব্যৱস্থাটোত ইনফ্ৰাষ্ট্ৰাকচাৰ, শিক্ষক আৰু কোৱালিটি এডুকেশ্যনৰ কথা ক'ব খোজোঁ। এই কথা মই অসম বিধানসভাত আইন আনি, ব্যক্তিগত প্ৰাইভেট মেম্বাৰ্ছ বিল আনি মই এই কথা উত্থাপন কৰিছোঁ, আপোনালোকে নিশ্চয় জানে। ঠিক তেনেকৈ স্বাস্থ্য খণ্ডটো, হস্পিটেলবিলাকৰ কোৱালিটি স্বাস্থ্য সেৱা দিয়াৰ কথাও মই আপোনালোকে নিশ্চয় জানে যে অসম বিধানসভাত মই বাৰম্বাৰ কৈ আছোঁ। এইবাৰ এটা মই নতুন কনচেপ্ট আনিছোঁ যে স্কুল এৰাৰ আগত, কলেজ এৰাৰ আগত প্ৰত্যেকজন কলেজ, বিশ্ববিদ্যালয় আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীক মই ফিনিচিং স্কুল, ভকেশ্যনেল স্কুল এখনত পঢ়াব খোজোঁ, আৰু তেওঁলোকক জীৱনৰ কাৰণে দক্ষ মানুহৰূপে গঢ়ি তেওঁ যি কাম কৰিব খুজিছে সেই ক্ষেত্ৰত মই ট্ৰেইনিং দি পঠিয়াব খোজোঁ, পাৰদৰ্শী কৰি পঠিয়াব খোজোঁ। আৰু সেই ক্ষেত্ৰতে কৈছিলোঁ যে আমাৰ ৰাইজৰ দলৰ 3টা বস্তু থাকিব, 3টা মূল উদ্দেশ্য, মূল কাম আমি কৰিম। নাম্বাৰ 1, আমি কৈছিলোঁ অসমৰ পথাৰক বছৰৰ সকলো সময়তে খেতি কৰাৰ পথাৰত পৰিণত কৰিম। পথাৰ ক্ষেত্ৰত আমি এটা বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিম, কৃষি বিপ্লৱ কৰিম। 1, 2 নম্বৰ আমি কৈছিলোঁ যে আমি অসমৰ প্ৰতিখন গাঁৱত এটা ইণ্ডাষ্ট্ৰী তৈয়াৰ কৰিম। সেই অঞ্চলৰ স্থানীয় যিবিলাক কেঁচামাল তাৰ ওপৰত ভিত্তি কৰি ইণ্ডাষ্ট্ৰী, যেনেকৈ যিখন গাঁৱত ভীমকল আছে তাৰ পৰা বেবী ফুডৰ ইণ্ডাষ্ট্ৰী, ভীমকলৰ পাতৰ পৰা দৰকাৰী ডাঙৰ হোটেলবিলাকৰ প্লেট বনোৱাৰ ইণ্ডাষ্ট্ৰী, ভীমকলৰ গাগজডালৰ পৰা সূতা বনোৱাৰ ইণ্ডাষ্ট্ৰী, আৰু ভীমকলৰ মধুনাৰ পৰা ডায়েবেটিছ ৰোগীৰ খাদ্য বনোৱাৰ ইণ্ডাষ্ট্ৰী। এটা উদাহৰণ, বেলেগ আৰু বহুত কথা আছে। এতিয়া তাৰ পাছত কৈছিলোঁ যে আমি অসমৰ প্ৰত্যেকজন মানুহক দক্ষ কৰি তুলিম। আজি অসমৰ প্ৰত্যেকটো ক্ষেত্ৰতে আমি ফিউডেল আউটলুকৰ মানুহ। পৃথিৱীৰ সকলো মানুহে এতিয়া আৰু ভেকুলীৰ বিয়া নাপাতে, আমি ভেকুলীৰ বিয়া পাতোঁ। পৃথিৱীৰ কোনো দেশত এবাৰ খেতি কৰি পথাৰ পেলাই নথয়, আমি বছৰত এবাৰ খেতি কৰোঁ, তাকো বানপানী হ'লে নহয়, তাকো খৰাং হ'লে নহয়, আৰু তাৰ পাছত আমি পথাৰ পেলাই থৈ দিওঁ। তাৰ বিপৰীতে আমি অসমক এখন প্ৰফেশ্যনেল ৰাজ্য, প্ৰত্যেকজন অসমীয়াক আমি প্ৰফেশ্যনেলিজিম শিকাম বুলি কৈছোঁ। সেই ক্ষেত্ৰতো কৈছিলোঁ যে এগৰাকী কাম কৰা বাই, আনৰ ঘৰত কাম কৰা এগৰাকী মহিলাক আমি তেওঁ কাম কৰিবলৈ যোৱাৰ আগতে কেনেকৈ ঝাৰু দিব লাগে, কেনেকৈ
আপোনাৰ মকৰা জাল চাফা কৰিব লাগে, কেনেকৈ ঘৰ মুচিব লাগে আধুনিক নিয়মত তাৰ ট্ৰেইনিং দিম, কেনেকৈ খাদ্য বনাব লাগে, অকল চাহ নহয়, গ্ৰীণ টি, ব্লু টি, হোৱাইট টি কেনেকৈ বনাব লাগে তাৰ ট্ৰেইনিং দিম, কফি কেনেকৈ বনাব লাগে তাৰ ট্ৰেইনিং দিম, বিভিন্ন জুচ কেনেকৈ বনাব লাগে তাৰ ট্ৰেইনিং দিম, ভাত বনাবলৈ ট্ৰেইনিং দিম, মাংস বনাবলৈ ট্ৰেইনিং দিম, দালি বনাবলৈ ট্ৰেইনিং দিম, পৰঠা বনাবলৈ, পুৰি বনাবলৈ, চাওমিন বনাবলৈ, বিৰিয়ানী বনাবলৈ ট্ৰেইনিং দিম, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে কি ধৰণে খাদ্য খায় তাৰ ট্ৰেইনিং দিম 6 মাহৰ। আৰু যদি তেওঁ বাহিৰত কাম কৰিবলৈ যাব খোজে তেতিয়াহ'লে লগতে হিন্দী আৰু ইংৰাজীৰ ট্ৰেইনিং দিম। এই কথাটো কোৱাটো মোৰ অপৰাধ আছিলে নেকি? সেই চৰ্তে অসমবাসী ৰাইজ, অসমৰ মুখ্যমন্ত্ৰীক মই সুধিব খুজিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ মুখখন হয় বন্ধ কৰক, নহ'লে অসমৰ মানুহে আপোনাৰ মুখখনত চিলাই দিব লাগিব। আপোনাৰ মুখখনত বেজি লৈ এনেকৈ চিলাই আপোনাৰ মুখখন বন্ধ কৰি দিব লাগিব উটকেইটা। আপোনাৰ সমান থাৰ্ড ক্লাছ, আপোনাৰ সমান ফাল্টু, আপোনাৰ সমান 2 নম্বৰী, আপোনাৰ সমান ক্লাছলেছ, আপোনাৰ নিচিনা একদম মগজু গণ্ডগোল থকা এই নথ ঢিলা মানুহ আৰু অসমত কেতিয়াও জন্ম হোৱা নাছিলে। প্ৰত্যেকটো কথাতে খালি হিন্দু মুছলমান, প্ৰত্যেকটো কথাতে খালি কেৱল হিন্দু মুছলমান, গৰু মাংস, গাহৰি মাংস অকল। আৰে আপোনাক হৈছে কি? আপুনি যদি পাগলা হৈছে, পাগলা ফাটেকলৈ যাওক, আপুনি তেজপুৰলৈ যাওক। তেজপুৰক এবাৰ কেন্দ্ৰীয় চৰকাৰে বোলে আৰু নিমহাঞ্চৰ নিচিনা ওপৰলৈ নিব খুজিছে, আপুনি তাতে ভৰ্তি হওক। আপোনাৰ মাথাৰ গণ্ডগোল হৈছে। আপুনি ইমান গণ্ডগোলীয়া কথা কৈ অসমখনক কিয় আপুনি অস্থিৰ কৰিব খুজিছে? ইলেকশ্যন অহাৰ লগে লগে কেৱল হিন্দু মুছলমান, মিয়া। আৰে ভাই, আপোনাৰ বেলেগ কাম নাই? 22 বছৰ ৰাজনীতি কৰি আপুনি মিয়াৰ পিঠিত আকৌ ইলেকশ্যন যাব লাগে? মিয়া 26ৰ নিৰ্বাচন পাৰ কৰি দিয়া, এইটোৱে আপোনাৰ শ্লোগান নহয় জানো? মিয়া যেনে তেনে নিৰ্বাচনটো পাৰ কৰি দিয়া, এইটোৱে আপোনাৰ কাম নহয় জানো? আপুনি অকল মিয়া এই যে কথা কৈ আছে, মই যে আপোনাক সুধিছো যে এই মিয়াক আপুনি সকলো মিয়া আৰু সকলো মুছলমানকে আপুনি বিদেশী বুলি কয়, সকলো মুছলমানকে আপুনি বিদেশী বুলি কয়, কিন্তু আপোনাৰ দিনত কেইটা বিদেশী এতিয়ালৈকে খেদোৱা হ'ল? যোৱা 10 বছৰত আপোনাৰ বিজেপি চৰকাৰে সৰ্বানন্দ সোণোৱাল আৰু আপোনাৰ দিনত এতিয়ালৈকে 1676টা বিদেশীহে খেদিব পাৰিছে। এই কথা মই কোৱা নাই, অসম বিধানসভাত মই প্ৰশ্ন সুধিছিলোঁ আৰু আপুনি গৃহমন্ত্ৰী হিচাপে আপুনি উত্তৰ দিছে যে এতিয়ালৈকে বিজেপি চৰকাৰৰ দিনত 1676টা বিদেশীকহে এতিয়ালৈকে বহিষ্কাৰ কৰা হৈছে। আপুনিতো অসমৰ সকলো মুছলমানকে বিদেশী বুলি কয়, অন্ততঃ আপুনি কয় যে 40 লাখ বিদেশী আছে, এনেকৈ কয়। 40 লাখ বিদেশী খেদিবৰ কাৰণে 10 বছৰত যদি আপুনি 1676জন বিদেশী খেদে, তেতিয়াহ'লে 40 লাখ বিদেশী খেদিবৰ কাৰণে আপোনাক কিমান দিন শাসন দিব লাগিব? আপোনাক কিমান দিন শাসন দিব লাগিব? আপুনি কেতিয়া বিদেশী খেদিব? কেতিয়া বিদেশী খেদিব? মই অসমৰ একমাত্ৰ মানুহ যি অসমৰ মুছলমান এলেকাত গৈ, মিয়া এলেকাত গৈ স্পষ্ট প্ৰথমতে এটাই বাক্য কওঁ, চবকে মই হাত দাঙিবলৈ দিওঁ যে 1971 চনৰ 24 মাৰ্চৰ আগতে অহা কিমান মানুহ আছে আৰু 1971 চনৰ 24 মাৰ্চৰ পিছত অহা প্ৰত্যেকজন নাগৰিককে মই খেদিব খোজো, মুছলমানকো খেদিব খোজো। 1971 চনৰ 24 মাৰ্চৰ পিছত অহা 25 মাৰ্চৰ পৰা অহা প্ৰত্যেকজন মুছলমান হওক, হিন্দু হওক, বিদেশীক মই খেদিব খোজো বুলি প্ৰত্যেকখন মিটিঙত, মই প্ৰত্যেকখন মিয়া অঞ্চলত, মুছলমান অঞ্চলত কৰা প্ৰত্যেকখন মিটিঙত মই হাত দঙাওঁ। মোৰ প্ৰথম প্ৰশ্নটোৱে হয়, মই সদায় মুছলমান অঞ্চললৈ গ'লে মই সদায় সুধো
যে 1971 চনৰ 24 মাৰ্চৰ পাছত অসমলৈ অহা মুছলমান বিদেশী খেদাৰ ক্ষেত্ৰত আপোনালোকৰ কাৰোবাৰ আপত্তি আছে নেকি? এনেকৈ মোক সুধো। আৰু মই স্পষ্টকৈ কওঁ যে যাৰ আপত্তি আছে তেওঁলোকে ৰাইজৰ দলক ভোট দিব নালাগে। যাৰ আপত্তি আছে তেওঁ অখিল গগৈক ছাপোৰ্ট কৰিব নালাগে। পাৰিব আপুনি ক'ব? আপুনি ক'ব পাৰিবনে যে অসমলৈ অহা প্ৰত্যেকজন হিন্দু বাংলাদেশী 1971 চনৰ 24 মাৰ্চৰ পিছত অহা প্ৰত্যেকজন হিন্দু বাংলাদেশীয়ে অসমৰ পৰা যাব লাগিব বুলি ক'বলৈ আপোনাৰ সাহস আছে? মই মুছলমান মানুহৰ সন্মুখত চিঞৰি চিঞৰি ক'ব পাৰোঁ, সেইটো চৰ চাপৰিত হওক, সেইটো মাদ্ৰাছাত হওক, সেইটো মছজিদত হওক, সেইটো অন্য যিকোনো ঠাইতে হওক, মই চিঞৰি চিঞৰি প্ৰত্যেক দিনাই কওঁ যে 1971 চনৰ 24 মাৰ্চৰ পিছত অহা মিয়া বাংলাদেশী, মুছলমান বাংলাদেশী, হিন্দু বাংলাদেশী বা অন্য জাতি ধৰ্মৰ প্ৰত্যেকজন বিদেশী অসমৰ পৰা যাব লাগিব। আপুনি ক'ব পাৰে? আপুনি কেইজন বিদেশী খেদিলে? কেইজন বিদেশী আপুনি খেদিলে? 1676 জন সৰ্বানন্দ সোণোৱাল আৰু আপোনাৰ কাৰ্যকালত 1676 জন। আপোনাৰ লাজ লাগিব লাগে। তাৰ পাছত আপুনি বিদেশীৰ কথা ক'বলৈ কোনো নৈতিক অধিকাৰ আপোনাৰ নাই। আপোনাৰ চৰম থাকিলে আপুনি এই লাইভটো চোৱাৰ পাছত পদত্যাগ কৰিব লাগে। আপুনি লাজ পাব লাগে। আপোনাৰ কোনো মান সন্মান নাই। আপোনাৰ নিজৰ পত্নীৰ ওচৰতো আপুনি লাজ নাপায়। আপোনাৰ ল'ৰা ছোৱালীৰ ওচৰত লাজ নাপায়। আপোনাৰ সতীৰ্থৰ ওচৰত লাজ নাপায়। প্ৰত্যেক দিনাই আপুনি অকল মিয়া 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 কৰি থাকে। প্ৰত্যেক দিনাই হিন্দু মুছলমান হিন্দু মুছলমান হিন্দু মুছলমান কৈ থাকে। প্ৰত্যেক দিনাই সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰি থাকে। এনেকুৱা পৃথিৱীত কোনো এনেকুৱা মানুহ জন্ম হৈছেনে যে 24 ঘণ্টাই কেৱল এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক কথা কয়, 2 নম্বৰী কথা কয়? কমিউনেলিষ্ট মানুহ এনেকুৱা জন্ম হৈছেনে পৃথিৱীত ক'ৰবাত? এনেকুৱা ননচেন্স মুখ্যমন্ত্ৰী আমাক লাগে নেকি? আপুনি মোক জোকাই ল'ব খুজিছে। মোক অসম বিধানসভাত আপোনাক যেনেকৈ ব্যৱহাৰ কৰিছো তাৰ পাছতো আপোনাৰ লাজ লগা নাই? অসম বিধানসভাত আপোনাক যেনেকৈ ধমকি দিছো, আপোনাক যেনেকৈ সমালোচনা কৰিছো, আপোনাক যেনেকৈ গালি দিছো, তাৰ পাছতো আপোনাৰ লাজ লগা নাই? আপুনি মই কোৱা কথা বিকৃত কৰি মই বিৰিয়ানীৰ লগত গৰু মাংস খোৱাৰ কথা কৈছো বুলি আপুনি ক'ব খুজিছে? আপোনাৰ কোনো লাজ চৰম নাই? আপোনাৰ কোনো মান ইজ্জত নাই? এনেকুৱা মানুহ জন্ম হয়নে পৃথিৱীত? মই শুনিছিলো, হয়নে নহয় মই নাজানো, কটন কলেজৰ হোষ্টেলত যেতিয়া আছিলো তেতিয়া শুনিছিলো আপুনি বোলে জেনেৰেল ছেক্ৰেটাৰী হৈ থাকোঁতে আপুনি বোলে লগৰীয়াৰ লগত গৈ এই কি কয় লাখটকীয়া, আমাৰ গুৱাহাটীৰ লাখটকীয়া তাজ হোটেলত গৈ বোলে মুছলিম কি কয় আপুনি মুছলিম হোটেলত গৈ বোলে গৰু মাংস আপুনি খাইছিলে। হয়নে নহয় মই নাজানো, সেই প্ৰশ্নৰ উত্তৰ দিব পাৰিব। আৰু আপুনি যি ধৰণৰ 2 নম্বৰী মানুহ নহয়, নেখাব যে কোনো গেৰাণ্টি নাই। আপুনি খাবও পাৰে। আৰু কংগ্ৰেছত থাকোঁতে বিশেষকৈ যেতিয়া আপোনালোকে মুছলমান শোষণ কৰি আছিলে, আপুনি এই যে গুজৰাটৰ কি পানীৰ পাইপত যে মুছলমানৰ তেজ যায় বুলি কৈছিলে আপুনি, সেই সময়ত নিশ্চয় আপুনি খাব পাৰে, মোৰ সন্দেহ আছে। সেই সময়ত কিন্তু মই হোষ্টেলত থাকোঁতে আমাৰ বিভিন্নজন তেনেকুৱা ছিনিয়ৰবিলাকে সদায় কয় বোলে হিমন্ত বিশ্ব শৰ্মাই লাখটকীয়াত গৈ গৰু মাংস খাবলৈ যায়, লগত ল'ৰা কিছুমান লৈ বোলে গৰু মাংস খাবলৈ যায়। খাইছিলে নেকি আপুনি? সঁচাকৈ খাইছিলে নেকি আপুনি? এনেকুৱা ননচেন্স কথা কৈ কৈ এনেই সমাজখন আপোনালোকে প্ৰদূষিত কৰিব খুজিছে, কলুষিত কৰিব খুজিছে। আপোনাৰ বেলেগ কাম নাই? 24 ঘণ্টা হিন্দু মুছলমান হিন্দু মুছলমান। আপুনি বোলে বিৰাট উন্নতি কৰিছে অসমৰ, তেতিয়াহ'লে আপুনি সেই উন্নতি দেখুৱাই কিয় অসমৰ মানুহৰ পৰা ভোট ল'ব নোৱাৰে? অকল খালি হিন্দু মুছলমান হিন্দু মুছলমান হিন্দু মুছলমান। কিহৰ হিন্দু মুছলমান ইমান? লাজ নালাগে আপোনাৰ? চৰম নাই আপোনাৰ?
এইবিলাক গালি খোৱাৰ পাছতো আপুনি একো মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ অকমানো মাথাত একো নাই নে? কি হৈছে আপোনাৰ? আপুনি কিহৰ অনবৰতে হিন্দু মুছলমান কৰি থাকে? আমাৰ স্পষ্ট কথা, ৰাইজৰ দল যিদিনাই শাসনলৈ আহিব বা শাসনৰ অংশীদাৰ হ'ব, সেই দিনাৰ পৰাই অসমত NRC-খন কমপ্লিট কৰাৰ কাম আৰম্ভ হ'ব। আপুনি যদি সঁচাকৈ বিদেশী খেদিব খোজে, তেতিয়াহ'লে NRC-খন সম্পূৰ্ণ নকৰে কিয়? কিয় নকৰে? NRC-খন সম্পূৰ্ণ কৰিলেচোন কিমান বিদেশী আছে ওলাই যাব। আৰু বৰ্তমান যিখন NRC তাতেচোন 19 লাখ বিদেশী বুলি কৈ থৈছে। সেই 19 লাখ বিদেশীকে আপুনি নেখেদে কিয়? মইতো হ'লে তাৰ পৰা আৰম্ভ কৰিলোহেঁতেন যে NRC আমাক এওঁলোকক বিদেশী বুলি কৈ থৈছে, এওঁলোকক মই খেদি লওঁ। তাৰপিছত দৰকাৰ হ'লে NRC আৰু সংশোধনী কৰিম। এনেকৈ কৰিলোহেঁতেন। মই আপোনালোকক বুকুত হাত থৈ কৈছোঁ, আপোনাক কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক মই বুকুত হাত থৈ কৈছোঁ, যিদিনা মই ক্ষমতা পাম, যিদিনাই মোৰ হাতত কেতিয়াবা ক্ষমতা আহিব, সেইদিনাই বিদেশী খেদা আৰম্ভ কৰিম। আমি বেলেগক দেখুৱাই থকা মানুহ নহয়, হিন্দু মুছলমান কৰি থকা মানুহ নহয়। কিন্তু যিদিনা শাসনৰ ক্ষমতালৈ আহিম, সেইদিনাই অসমৰ পৰা বিদেশী খেদা আৰম্ভ কৰিম, NRC কমপ্লিট কৰিম, বিদেশীবিলাকক সকলোকে এজনকে খেদি পঠিয়াম, আৰু স্বদেশীবিলাকক সকলোকে এখন নেশ্যনেল আইডেণ্টিটি কাৰ্ড, অসমীয়া বুলি এখন আইডেণ্টিটি কাৰ্ড দিম। আৰু আইডেণ্টিটি কাৰ্ড থকা মানুহবিলাক অসমত স্থায়ী বাসিন্দা হ'ব পাৰিব, মাটি কিনিব পাৰিব, আৰু যাৰ সেই আইডেণ্টিটি কাৰ্ড নাথাকিব, তেওঁলোকক এজনকে অসমৰ পৰা বাহিৰ কৰি দিয়া হ'ব। কি ক'লো শুনিলে? কি ক'লো শুনিলে? আপুনি বুজি পালেনে নাই? আপোনাৰ মগজুটোৱে কাম কৰিছেনে নাই? মই কি ক'লো আপুনি শুনিছেনে নাই? মই কৈছোঁ যে যিদিনাই অখিল গগৈ ৰাইজৰ দলে যেতিয়াই শাসন পাব, যিদিনাই আমি শাসনৰ ক্ষমতা পাম, সেইদিনাই অসমত প্ৰথমবাৰৰ কাৰণে জাকে জাকে বিদেশী খেদা আৰম্ভ কৰা হ'ব। আৰু বিদেশী খেদিবৰ কাৰণে প্ৰথম আধাৰ হিচাপে NRC-খনক লোৱা হ'ব। আৰু তেতিয়া আপোনাৰ হিন্দু বাংলাদেশীকেইটাকো খেদোৱা হ'ব। কেতিয়াও কাৰ জৰিয়তে আনিব খোজা একটা হিন্দু বাংলাদেশীকো অসমত থাকিবলৈ দিয়া নহ'ব, আৰু এটা মিয়া বাংলাদেশীকো অসমত থাকিবলৈ দিয়া নহ'ব। এটাকো নিদিওঁ, মই কৈ দিলোঁ আপোনালোকক। আপোনাক মই কৈ দিলোঁ, আপুনি লিখি লওক। আজি কেই তাৰিখ? 6 তাৰিখ নহয় জানো? 6 ফেব্ৰুৱাৰী 2026 চনৰ ৰাতি 10:57 মই কৈ আছোঁ যে যিদিনাই অখিল গগৈ ক্ষমতালৈ আহিব, সেইদিনাৰ পৰা অসমত এটাকে বিদেশী খেদি পঠিয়াম। NRC-খনত যিবিলাকক বিদেশী বুলি কৈছে, প্ৰথমতে সিহঁতক খেদিম, তাৰ পাছত বিদেশী NRC-খন কমপ্লিট কৰিম, আৰু যদি বিদেশী আছে উলিয়াই পেলাম। হিন্দু হওক মুছলমান হওক, 1971 চনৰ 24 মাৰ্চৰ পিছত অসমত সোমোৱা প্ৰত্যেকজন বিদেশী নাগৰিকক অসমৰ পৰা বহিষ্কাৰ কৰা হ'ব। আছে আপোনাৰ দম? কওকচোন, একজন বেংগলী মানুহৰ আগত আপুনি কৈ চাওক এইটো কথা। একজন বেংগলী মানুহৰ আগত আপুনি কৈ চাওক যে 1971 চনৰ 24 মাৰ্চৰ পাছত অহা বাংলাদেশী হিন্দু প্ৰত্যেকটোকে খেদিম বুলি এটা বাক্য আপুনি কৈ চাওক। আপোনাৰ যদি সাহস আছে, আপোনাৰ যদি দম আছে, আপোনাৰ যদি দেশপ্ৰেম আছে, আপোনাৰ যদি অসম প্ৰেম আছে, তেতিয়াহ'লে এটা বাক্য মাত্ৰ কৈ চাওক। আপুনিতো বিৰাট জাতীয়তাবাদী মানুহ নহয় জানো? বিৰাট জাতীয়তাবাদী মানুহ বোলে আপুনি। আপুনি বোলে বিদেশী খেদিবই। আপোনালোকৰ সমান বোলে জাতীয়তাবাদী কোনো নাই। আমি বোলে চব বামপন্থী নহয়নে? আপোনাক মই এটা কথা কৈ দিওঁ, স্পষ্টকে মনত ৰাখক। আপোনাৰ দিনত 1676 জন বিদেশী এতিয়ালৈকে খেদিব পাৰিছে, আৰু আমি 16 লাখ বিদেশী খেদিম। এতিয়া 19 লাখ বিদেশী আছে বুলি অসমৰ NRC-খনত কৈ থৈছে।
তাৰ পাছত আপুনি NRC-খন নাকচ কৰি পেলাই থৈ দিছে কেলে কাৰণ হিন্দু বাংলাদেশীকেইটাও যাব লাগিব আৰু আপুনি বিদেশী নেখেদি অসমীয়া মানুহক টুপি পিন্ধাবৰ কাৰণে আপুনি খালি বিদেশী খেদাৰ কথা কয় নলবাৰীৰ গৰিয়া মানুহক গৰিয়া মহিলাক আপুনি ধৰি নি বাংলাদেশলৈ পেলাই থৈ আহেগে কি নাম আছিলে নলবাৰীৰ গৰিয়া মহিলাগৰাকীৰ নাম কি আছিলে আপোনাৰ লাজ নালাগে আপুনি গৰিয়াক কি চাৰ্টিফিকেট দিছিলে আপুনি মৰিয়াক কি চাৰ্টিফিকেট দিছিলে আপুনি দেশীক কি চাৰ্টিফিকেট দিছিলে মনত আছেনে নাই আপুনি গৰিয়া খিলঞ্জীয়া বুলি কয় তাৰপিছত নলবাৰীৰ সেই গৰিয়া মহিলাগৰাকী যি এটাও বেংগলী শব্দ নাজানে অসমীয়াও সেই নামনি অসমৰ নলবৰীয়া ভাষা কয় সেই মানুহগৰাকীক যে আপুনি খেদি বাংলাদেশ পহুচাই দিছিলে আপোনাৰ মনত আছেনে হা আপোনাৰ কাৰণে খালি ধৰ্ম 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 আপোনাৰ RSS আপোনাৰ বিজেপি আমাৰ জাতিক ধ্বংস কৰিবৰ কাৰণে আপুনি লাগিছে যা 10 বছৰত আপুনি 1676 জন খেদিছে আপোনালোকে সৰ্বানন্দ সোণোৱাল আৰু আপুনি মিলি এতিয়ালৈকে 1676 জন মানুহক খেদিছে 10 বছৰত মই যদি মুখ্যমন্ত্ৰী হওঁ 5 বছৰৰ ভিতৰত 16 লাখ বিদেশীক খেদিম 16 লাখ বিদেশীক খেদিম দম আছে আপোনাৰ এনেকে ক'বলৈ আপুনি 1676 জন যদি 10 বছৰত খেদে এবছৰত কেইজন খেদিলে আপুনি কেইজন খেদিলে আপুনি এবছৰত আপুনি এবছৰত খেদিলে 169 জন 167 জন 167 জন মানুহক আপুনি এবছৰত খেদিছে 40 লাখ মানুহক খেদিবলৈ কেইবছৰ লাগিব আপোনাক কেইবছৰ শাসন দিব লাগিব আপোনাকতো দিবই লাগিব আপুনি মৰি ভূত হোৱাৰ পাছতো আকৌ মুখ্যমন্ত্ৰী হৈ থাকিবলৈ দিব লাগিব তাৰপিছত আপোনাৰ ল'ৰা ছোৱালীক দিব লাগিব আপোনাৰ নাতিটোকো দিব লাগিব আপোনাৰ পৰিণাতিকো দিব লাগিব পৰিণাতিৰ পৰিণাতি পৰিণাতিৰ পৰিণাতি পৰিণাতিৰ পৰিণাতিক এনেকে 14 পুৰুষক দিলেও আপুনি বিদেশী খেদি শেষ কৰিব নোৱাৰিব আৰু তাৰ পাছত আপুনি খালি অকল হিন্দু মুছলমান হিন্দু মুছলমান হিন্দু মুছলমান মিয়া ও মিয়া 26ৰ নিৰ্বাচনটো পাৰ কৰি দিয়া মিয়া ও মিয়া 26ৰ নিৰ্বাচনটো যেনে তেনে বচাই দিয়া এইটোৱেতো আপোনাৰ শ্লোগান এইটোৱেতো আপোনাৰ বুদ্ধি এইটোৱে আপোনাৰ সত্যানী মই ক'লো যে অসমক এখন দক্ষ অসম কৰিম মই ক'লো প্ৰত্যেকজন অসমীয়াক দক্ষ কৰি গঢ়ি তুলিম মই ক'লো স্কিল্ড আছামিজৰ কথা মই ক'লো প্ৰত্যেকজন অসমীয়া কেনেকৈ দক্ষ কৰি তুলিম যিজন অসমীয়াই নিজৰ কামটো খুব প্ৰফেশ্যনেলি কৰিবলৈ শিকিব আৰু আপুনি কি ক'লে মই গৰু মাংস দিয়া বিৰিয়ানী খাবলৈ শিকাম অসমীয়াক ইয়াতকৈ আৰু ননচেন্স কথা ক'বলৈ আপোনাৰ বেলেগ আৰু নাই থাৰ্ড ক্লাছ মুখ্যমন্ত্ৰী ক্লাছলেছ মুখ্যমন্ত্ৰী বেলেগৰ লগত খেল কৰিব আপুনি মোৰ লগত নকৰিব এনেকুৱা মই ক্লিয়াৰলি কৈ দিছোঁ আপোনাক আপুনি যাক ক'বলগীয়া আছে তাক ক'ব আপুনি গৌৰৱ গগৈক এনেকুৱা কৰি থাকিব পাৰিব মোক নোৱাৰে আপুনি আজি মোলৈ ফোন কৰাৰ কথা আছিলে মই এতিয়া চালোঁ আপোনাক ক'তা আপোনাৰ ফোন নাহিল যে আজি ফোন কৰা হ'লে আপুনি গম পালেহেঁতেন আপুনি ফোন কৰিম বুলি কৈছিলে টিভিত মই দেখিছোঁ আপুনি টিভিত কৈ আছিলে যে আপুনি মোলৈ ফোন কৰিব আজি কালিয়ে বোলে ফোন কৰিম বুলি ভাবিছিলে আজি ফোন কৰিব মইতো গম পোৱা নাছিলোঁ এই মাত্ৰ 9:30 বজাত মই দেখিলোঁ আপুনি মোক ফোন কৰিম বুলি কৈছে মোলৈ কোনোবাই পঠিয়াই দিছে মই ৰৈ আছিলোঁ বোলো ফোন আহিব ফোন আহিব ফোন আহিব অহা নাই গম পালেহেঁতেন আপুনি আজি অখিল গগৈৰ দমটো আপোনাক বিধানসভাত মই ইমান বেয়াকৈ কওঁ ইমান সমালোচনা কৰোঁ তাৰপিছতো আপুনি সাহস কৰে মোক এনেকুৱা 2 নম্বৰী কথা ক'বলৈ মই আহোম মানুহ হয় মই গৰু খোৱা মানুহ নহয় মই আহোম মানুহ হয়
মই অসমৰ আটাইতকৈ গৰ্বিত অসমীয়া জাতি গঢ়া আহোম মানুহ, গৰ্বিত অসমীয়া হয়। আপোনাৰ নিচিনা 2 নম্বৰী দিল্লী আৰু নাগপুৰৰ ওচৰত আত্মসমৰ্পণ কৰা 2 নম্বৰী নহয়। আপুনি ধেমালি পাইছে মোক? এনেকুৱা কথা একদম ভৱিষ্যতে নকব আপুনি। ভৱিষ্যতে একদিনো নকব, লাগিলে মোক গুলিয়াই মাৰিব আপুনি। দৰকাৰ ক'লে আপুনি মোক গুলিয়াই মাৰিব, কিন্তু এনেকুৱা কথা নকব। মই একদম কৈ দিছো, কিন্তু একদম কৈ দিছো। যিটো কথা সঁচা সেইটো সঁচা বুলি ক'বলৈ মোৰ সাহস আছে। যিটো বস্তু মিছা সেইটো মিছা বুলি ক'বলৈ মোৰ সাহস আছে। আৰু সেইটো মুখ্যমন্ত্ৰী হওক, এইটো প্ৰধানমন্ত্ৰী হওক, এইটো অন্য কোনোবা হওক, যি মোৰ বিষয়ে এনে মিছা কথা উলিয়াই তাক মই দম দিবলৈ মোৰ দম আছে। মই গৰ্বিত অসমীয়া হয়, মই গৰ্বিত আহোম হয়, মই গৰ্বিত ভাৰতীয় হয়, মই গৰ্বিত বিশ্ব নাগৰিক হয়। মই আপোনাৰ নিচিনা 3rd ক্লাছ মানুহ নহয়, হিন্দু মুছলমানৰ কাজিয়া কৰা কমিউনেলিষ্ট নহয়, সাম্প্ৰদায়িক ব্যক্তি নহয়, মৌলবাদী নহয়। আপোনাৰ নিচিনা মই মৌলবাদী নহয়, মনত ৰাখিব। শ্ৰদ্ধেয় মোৰ সতীৰ্থসকল, মোৰ ফেচবুকৰ বন্ধুসকল, মোৰ খং উঠিছে। আপুনি চাওকচোন, মই ক'লো যে আকাশখনত বৰ ধুনীয়া তৰা আছে। হিমন্ত বিশ্ব শৰ্মাই ক'লে বোলে অখিল গগৈয়ে লেট্ৰিনৰ পোকৰ কথা কৈছে। এনেকুৱা মানুহ পৃথিৱীত থাকেনে? এনেকুৱা মানুহ কোনোবা পৃথিৱীত থাকেনে? মই ক'লো আকাশখনত আজি বৰ ধুনীয়া তৰা ওলাইছে, চাই বৰ সুখী হ'লো। হিমন্ত বিশ্ব শৰ্মাই ক'লে বোলে অখিল গগৈয়ে লেট্ৰিনত থকা পোকবিলাক বৰ ধুনীয়া দেখিছো বুলি কৈছে। এনেকুৱা পাগলো অসমত মুখ্যমন্ত্ৰী হ'ব পাৰে? এনেকুৱা নট ছিগা মানুহো অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰে? এনেকুৱা 2 নম্বৰী মানুহো অসমত ৰাজনীতি কৰিব পাৰে? আৰু সেই মানুহটোকে আপোনালোকে, যিবিলাক বিজেপিৰ মানুহ, সেই মানুহটোকে, পগলা মানুহটোকে আপোনালোকে ডাঙৰ লিডাৰ বুলি ভাবি থাকে। 22 বছৰ ৰাজনীতি কৰি অসমৰ ৰাজনীতিত একো পৰিৱৰ্তন কৰিব নোৱাৰা মানুহটো। এখন বিদ্যালয়ত এতিয়ালৈকে 3টা বস্তু দিব পৰা নাই। প্ৰত্যেকখন এখন এলপি স্কুলত এটা শ্ৰেণী কোঠা, এটা শ্ৰেণীৰ কাৰণে এজন শ্ৰেণী শিক্ষক, অৰ্থাৎ 5টা ক্লাছৰ কাৰণে 5জন শিক্ষক আৰু এজন হেডমাষ্টাৰ, আৰু কি গুণগত শিক্ষা, তাৰমানে টিচাৰজনক ভালকৈ ট্ৰেইনিং দি ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ শিক্ষা দিয়া। তেনেকুৱা এখন স্কুল বনাব পাৰিলেনে আপুনি? এখন অসমৰ যিমান স্কুল আছে সেইখিনিতো বনোৱাটো বাদেই দিয়ক, পাৰিলেনে? তেনেকুৱা এখন হস্পিটেল অসমত হ'লনে? গুণগত হেল্থ কেয়াৰ থকা? লাজ নালাগে আপুনি? অসমৰ স্বাস্থ্যখণ্ড ভাৰতবৰ্ষৰ ভিতৰতে বেয়া। আপুনি কিমান দিন স্বাস্থ্যমন্ত্ৰী আছিলে? আজিৰ দিনটোত মেটাৰ্নেল মৰ্টেলিটি ৰেটত অসম ভাৰতবৰ্ষৰ 1 নম্বৰত। প্ৰসূতিৰ সন্তান জন্ম দিবৰ সময়ত মাতৃৰ মৃত্যু হোৱাৰ ক্ষেত্ৰত 1 নম্বৰত। সন্তান জন্মৰ সময়ত সন্তান মৃত্যু হোৱাৰ ক্ষেত্ৰত 3 নম্বৰত। গোটেই ভাৰতবৰ্ষৰ মানুহ 72 বছৰ জীয়াই থাকে কৰে, আমি জীয়াই থাকোঁ 67 বছৰ। তাৰ পাছত আকৌ অসমক আপুনি শ্ৰেষ্ঠ ভাৰতৰ ৰাজ্য বনাব খোজে। ননচেন্স কথা ক'বলৈ আপোনাৰ বাকী নাই। এতিয়া একো কৰিব নোৱাৰি সেইবিলাক। শ্ৰেষ্ঠ ৰাজ্য, পশ্চ ৰাজ্য, বানমুক্ত অসম, দুৰ্নীতিমুক্ত অসম। আপুনি দুৰ্নীতিমুক্ত অসম। অসমৰ আটাইতকৈ 2 নম্বৰী মানুহটো, আটাইতকৈ দুৰ্নীতিপৰায়ণ মানুহটো, আটাইতকৈ মাফিয়াটো দুৰ্নীতিমুক্ত অসম বনায়। মোক জোকাই নল'ব। মই স্পষ্টকৈ কৈছোঁ আপোনাক, মোৰ কথাত আপুনি এনেকুৱা ধৰণৰ আপুনি 2 নম্বৰী নকৰিব। মই যিটো কথা কৈছোঁ তাক বিসংগতি কি কয়, আপুনি সমালোচনা কৰিব পাৰে। আচল কথা যিটো কৈছোঁ সেইটো সমালোচনা কৰক। কিন্তু মই অসমীয়া মানুহক বিৰিয়ানী আৰু কি গৰুৰ মাংসৰ বিৰিয়ানী খুৱাব খুজিছোঁ বুলি কোৱা কথাটো
মোৰ মগজুত ধৰি গৈছে একেবাৰে। এনেকুৱা ননচেন্স মুখ্যমন্ত্ৰী আপুনিয়ে প্ৰথম, আপুনিয়ে শেষ। আৰু পৃথিৱীত কেতিয়াও কোনো এনেকুৱা ধৰণৰ 2 নম্বৰী ৰাজনীতিকে কেতিয়াও এনেকুৱা শাসন ক্ষমতা পাব নাপায়। বেলি পশ্চিম ফালে উদয় হ'ব পাৰে বুলি ক'ব পৰা এনেকুৱা 2 নম্বৰী মুখ্যমন্ত্ৰী জন্ম হোৱা উচিত নহয়। ধন্যবাদ ৰাইজ। মোৰ অলপ খং উঠিছে অসমৰ মুখ্যমন্ত্ৰীৰ ব্যৱহাৰ দেখি, অসমৰ মুখ্যমন্ত্ৰীৰ অসভ্যালি দেখি, অসমৰ মুখ্যমন্ত্ৰীয়ে মোক লৈ কৰা ধেমালি দেখি, মোক লৈ কৰা খেল দেখি, আৰু ভৱিষ্যতে এনেকুৱা নকৰিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক আকৌ এবাৰ সকীয়াই দিছোঁ। ধন্যবাদ। জয় আই অসম। আৰু মনত ৰাখিব যে অখিল গগৈয়ে ৰাজনীতিত সফলতা লাভ কৰক বা বিফলতা লাভ কৰক বা একোৱেই নাপাওক বা 0 হৈ যাওক, কিন্তু ঘাঁহ নাখায়। ধন্যবাদ।